নমস্কাৰ। আজি ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ বৰ্ষচক্ৰৰ এটা চিৰিজ আগবঢ়াবলৈ আহিছোঁ আৰু ইতিমধ্যে মই 3টা লগ্নৰ বা ৰাশিৰ কথা কৈ আহিছোঁ। আজি মই পুনৰ আপোনালোকক 3টা লগ্ন বা ৰাশিৰ কথা ক'ম আৰু আজি মই পোনপ্ৰথমে কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ কথা মই আপোনালোকক জনাব বিচাৰিছোঁ। আৰু এই কৰ্কট লগ্ন বা কৰ্কট ৰাশিটো আপোনালোকে কৰ্কট লগ্নৰ পৰা প্ৰথম চাব আৰু ৰাশিটো যদি বেলেগ হয় সেইটো আপোনালোকে আহিবলগীয়া বৰ্ষচক্ৰৰ এই ভৱিষ্যতবাণীত যিটো মই লগ্ন ক'ম সেই লগ্নটো মিলাই চাব। তাৰমানে এতিয়া আপোনালোকে কৰ্কট লগ্ন আৰু কৰ্কট ৰাশি যাৰ হয় তাৰ কাৰণে কিন্তু এই ফলাদেশটো পুৰা সুন্দৰভাৱে আপোনালোকে অধ্যয়ন কৰিব পাৰিব। মই পোনপ্ৰথমে কৰ্কট লগ্ন বা কৰ্কট ৰাশিৰ কথা কৈছোঁ। আপোনালোকৰ বৰ্তমান খুব ভাল যুগ বুলিয়ে ক'ব লাগিব। বিদ্যাৰ ক্ষেত্ৰত এইখিনি সময়ত শুভ সময়, বিদ্যাৰ ক্ষেত্ৰত শুভ সময়, ব্যৱসায়ৰ ক্ষেত্ৰত খুব শুভ সময়, সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰতো ভাল সময় চলি আছে আৰু আপোনালোকৰ আয় বৰ্তমান বৃদ্ধি হৈ আছে। কিছুসকলৰ ব্যৱসায়ৰ যোগেদি আয় বৃদ্ধি হৈছে আৰু কিছুসকলে নতুন চাকৰি কৰ্মসংস্থানো পাব পাৰে এইটো বছৰত। এনেকুৱা এটা যুগ পুৰা সম্ভৱত চলি আছে। আৰু শিক্ষা ক্ষেত্ৰত আপোনালোকৰ ভাল, বিবাহৰ যুগ চলি আছে, গৰ্ভধাৰণৰ যুগ চলি আছে, সন্তান প্ৰাপ্তিৰ যুগ চলি আছে। যিসকলৰ সন্তান আছে সেইসকলৰ সন্তানৰ শিক্ষা ক্ষেত্ৰত বহুত ভাল যুগ চলি আছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ সমিল মিলেৰে আগবাঢ়ি যাব পাৰিব। কোনো ধৰণৰ মই বাধা বিঘিনি বৰ্তমান দেখা নাই। মই ভাল যুগ দেখিছোঁ বৰ্তমান। এই সময়খিনি মে' মাহলৈকে আছে, কিন্তু মে' মাহলৈকে মই আপোনালোকৰ এই ৰাশিটোতে আকৌ কিছুমান এই ভাল সময়ৰ মাজতো বেয়া সময়ো চলিব পাৰে। সেই বিষয়ে মই আপোনালোকক ক'ম। আপোনালোকে নাভাবিব যে এইখিনি সময়ত ভাল যুগ বুলি কৈছে আকৌ এইখিনি সময়তে যে বেয়া যুগ কৈছে। এই দুইটা কেনেকৈ সম্ভৱ? এই দুইটা সম্ভৱ হৈছে গ্ৰহৰ চাল চলনত। ভাল গ্ৰহৰ দৃষ্টি আপোনালোকৰ আছে সেইকেইটা স্থানত, কিন্তু সেইকেইটা স্থানতো বেয়া গ্ৰহৰ দৃষ্টি পৰিছে। সেই গতিকে মই প্ৰথমে আপোনালোকক শুভখিনিয়ে কৈ লৈছোঁ, জ্ঞানখিনি আপোনালোকক দি লওঁ, আপোনালোকে সাৱধান হ'ব পাৰিব। বিবাহৰ যুগ, সন্তান প্ৰাপ্তিৰ যুগ, গৰ্ভধাৰণৰ যুগ, সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত ভাল, আপোনালোকৰ সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত ভাল, ব্যৱসায় চাকৰিৰ ক্ষেত্ৰত ভাল যুগ চলি আছে। আয় বৃদ্ধিৰ যুগ মে' মাহলৈকে চলিব। মে' মাহৰ মাজভাগৰ পৰা 14 মে'ৰ পৰা 17 অক্টোবৰলৈকে আপোনালোকৰ খৰচ বৃদ্ধি হ'ব, ধাৰ্মিক ভ্ৰমণ হ'ব, বিদেশ ভ্ৰমণ হ'ব, সন্তানৰ বাবে খৰচ হ'ব বা যিকোনো ধৰণৰ খৰচ আপোনালোকৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো হ'ব পাৰে বা অনৰ্থক খৰচৰ যুগ এটা সোমাব মে'ৰ পৰা অক্টোবৰ মাহলৈকে 2025 চনৰ। শিক্ষা ক্ষেত্ৰতো বাধা পাব পাৰে। আপোনালোকৰ নিজৰ শিক্ষা ক্ষেত্ৰতো হ'ল, যিসকল অবিবাহিত হৈ আছে তেওঁলোকৰ নিজৰ কৰ্মৰ ক্ষেত্ৰত খৰচ হ'ব, শিক্ষাৰ ক্ষেত্ৰত খৰচ হ'ব, ব্যৱসায়ত লোকচান হোৱাৰ এটা সম্ভাৱনা আছে। আৰু বিবাহিতসকলৰ সন্তানৰ শিক্ষাত খৰচ হ'ব, সন্তানৰ পৰা অলপ গতিবিধিৰ ওপৰত চকু দিব, তেনেকুৱা এটা যুগ দেখুৱাইছে। এইটো মে'ৰ পৰা মই ক'লোঁ অক্টোবৰলৈকে। অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে, 18 অক্টোবৰৰ পৰা 18 ডিচেম্বৰ 2025লৈকে আপোনালোকৰ কিন্তু বিবাহৰ যুগ আহিব। কিন্তু আগতে যে মই কৈ আহিছোঁ বিবাহৰ যুগ আছে, তাতোতকৈ কিন্তু এই যুগটো ৰাজযোগ। শিক্ষাৰ ক্ষেত্ৰত ৰাজযোগ, ধন প্ৰাপ্তি মান সন্মানৰ ক্ষেত্ৰত ৰাজযোগ, কৰ্মসংস্থাপনৰ কাৰণে ৰাজযোগ, ব্যৱসায়ৰ বাবে ৰাজযোগ, চাকৰিৰ বাবে ৰাজযোগ, নতুন চাকৰি হ'ব পাৰে, সম্বন্ধ সম্পৰ্ক ভাল হ'ব পাৰে, কোনোবাই খুব উচ্চ পদবী পদ পাব পাৰে, চাকৰি ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত। সন্তানৰ পৰা ভাল ফল পাব। যিসকল বিবাহিত হোৱা নাই বিবাহ হ'ব, দাম্পত্য জীৱন খুব ভালদৰে চলিব, পৰিয়ালৰ লগত ভালদৰে চলিব, ভাগ্য বৃদ্ধিৰ যুগ, ভ্ৰমণ হ'ব, ধাৰ্মিক অনুষ্ঠানৰ প্ৰতি আগ্ৰহ বাঢ়িব। এনেকুৱা এটা যুগ আপোনালোকৰ 2025 চনৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহত দেখা পাইছোঁ। খুব ভাল যুগ সেইখিনি সময়ত। এতিয়া এই ভাল যুগ চলি থকাৰ মাজতে আপোনালোকৰ
মই আৰু কিছু যুগ এইখিনি সময়তে চলিব পাৰে সেই বিষয়ে আপোনালোকক মই কৈ দিছোঁ। অষ্টম স্থানৰ পৰা মই এতিয়া আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান বাধা বিঘিনি পাইছোঁ। পৰিয়ালৰ লগত মতভেদ হোৱা দেখা পাইছোঁ বৰ্তমান সময়ত মাৰ্চ মাহলৈকে এই 2025 চনৰ। আৰু আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত ৰিচাৰ্জ কৰাসকলৰ ভাল, PhD কৰাসকলৰ ভাল। কৰ্মক্ষেত্ৰত অলপ বাধা বিঘিনি দেখায় মাৰ্চলৈকে, সেইটো এটা মই বেলেগ গ্ৰহৰ যোগেদি কৈ আছোঁ আপোনালোকক। কৰ্মক্ষেত্ৰত আপোনালোকৰ অলপ আপোনালোকৰ সংঘৰ্ষ কৰিব লাগিব, তেতিয়াহে কৰ্মক্ষেত্ৰত আগবাঢ়িব। কৰ্মক্ষেত্ৰত সম্বন্ধ সম্পৰ্কবোৰ অলপ বাছি চলিব, ভালদৰে চলিব। মুখৰ কথা কওঁতে অলপ চাই চিতি ক'ব, নহ'লে নিজৰ ঘৰৰ পৰিয়ালৰ লগতে অলপ মতভেদ হ'ব পাৰে। আকৌ সন্তান সন্তানসকলৰ স্বাস্থ্য আৰু সন্তানৰ শিক্ষা আৰু গতিবিধিৰ ওপৰত চকু দিব মাৰ্চ মাহলৈকে। মাৰ্চ মাহৰ পিছত বেলেগ এটা গ্ৰহৰ যোগেদি মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ শুভ সময়, ধন উপাৰ্জন হ'ব, ভ্ৰমণ হ'ব, কৰ্মক্ষেত্ৰত হ'ব, কৰ্ম সংস্থাপন হ'ব মাৰ্চ মাহৰ পিছত। ভাই ভনীৰ লগত সম্বন্ধ সম্পৰ্কটো ভালকৈ চলাব আৰু শত্ৰুৰ পৰা সাৱধান হৈ থাকিব মাৰ্চ মাহৰ পিছত গোটেই বছৰটো। তাৰপিছত আপোনালোকৰ এইটো এটা মই বেলেগ এটা গ্ৰহৰ কথা ক'লোঁ। আপোনালোকৰ মই বেলেগ গ্ৰহ কিছুমানৰ পৰিভ্ৰমণ চাই কৈছোঁ যে মে' মাহৰ 18 তাৰিখলৈকে আপোনালোকৰ ভ্ৰমণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব, ভাই ভনীৰ লগত অলপ বাধা বিঘিনি পাব, সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰতে হওক, আৰু বিদ্যাৰ ক্ষেত্ৰতো সামান্যতম বাধা বিঘিনি আহি থাকিব পাৰে। আগতে মই কৈছিলোঁ ভাল সময় চলি আছে সেইখিনি সময়ত, কিন্তু আৰু বেলেগ দুটামান গ্ৰহই এইখিনিও আপোনালোকক দেখুৱাইছে। তাৰপিছত আপোনালোকৰ মে'ৰ পৰা গোটেই বছৰটো ডিচেম্বৰ মাহলৈকে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হৈ থাকিব। খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বাহিৰত যিকোনো বস্তু খোৱাৰ আগতে অলপ চাই চিতি ল'ব, নহ'লে মুখৰ ৰোগৰ মই দেখিছোঁ, কিছুসকলক পাইলছৰ ৰোগৰ যোগ দেখিছোঁ। মে'ৰ পৰা ডিচেম্বৰলৈকে গুপ্ত ৰোগৰ যোগ দেখিছোঁ মই। আৰু মুখৰ বাণী যাতে কঠোৰ নহয়, মুখমণ্ডলৰ চকু, নাক, কাণ এনেকুৱা ধৰণৰ কিবা দাঁতৰ বিষ এনেকুৱা ধৰণৰ ৰোগ মই হোৱা দেখা পাইছোঁ। এয়া মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈকে। আৰু এই গোটেই বছৰটো মই কৰ্মক্ষেত্ৰত ভাল যোগ দেখিছোঁ আপোনালোকৰ। আৰু যিসকলে কয়লা, পেট্ৰলিয়াম, লোহা, শিল, বালি, চিমেণ্ট, ভূগৰ্ভৰ তলৰ সম্পদৰ লগত জড়িত, তেওঁলোকৰ কিন্তু মাৰ্চলৈকে ভাল যুগ চলিব। আৰু আপোনালোকৰ বাকী কোৱাখিনি যিখিনি কৈছোঁ মই কৰ্কট লগ্ন আৰু কৰ্কট ৰাশিৰ কাৰণে আপোনালোকে সেইখিনি নিজেই মিলাই চাব। ভাল আৰু বেয়া দুইটা যুগেই কৈছোঁ মই, আপোনালোকে নিজেই ভালকৈ মিলাই চালে আপোনালোকে গোটেই বছৰটো ভাল হওক তাৰ কামনা কৰিছোঁ। সিংহ লগ্ন বা সিংহ ৰাশিৰ কাৰণে বৰ্তমান সময়খিনি কৰ্মক্ষেত্ৰত উন্নতি, কৰ্ম সংস্থাপন, নতুন কৰ্ম, সম্পত্তি লোৱাৰ যুগ চলি আছে, ঘৰ নিৰ্মাণৰ যুগ চলি আছে, চাকৰিৰ যুগ চলি আছে। বৰ্তমান খুব শুভ যুগ চলি আছে কৰ্মক্ষেত্ৰৰ কাৰণে। কৰ্মক্ষেত্ৰত আপোনালোকৰ চাকৰি হ'ব পাৰে, ৰাজযোগ চলি আছে। আৰু এই যুগটো 14 মে' 2025লৈকে চলি থাকিব। এই 14 মে' 2025লৈকে আপোনালোকৰ চাকৰি, কৰ্মক্ষেত্ৰত এইবোৰ ভাল যুগ, সম্পত্তিৰ ক্ষেত্ৰত। কিন্তু ইয়াৰ মাজতো যদি কিবা এটা বেয়া যুগ আহে, তেতিয়াহ'লে মই আপোনালোকক ক'ম, আপোনালোকে সেইখিনি নিজেই বাছি মিলাই মেলি ল'ব। কাৰণ মই ভাল গ্ৰহৰ দৃষ্টিত ভাল যুগৰ কথা কৈছোঁ। আকৌ যদি তাত পাপ গ্ৰহৰ দৃষ্টি আছে, তেতিয়াহ'লে মই সেইখিনি কথা আপোনালোকক কৈ সতৰ্ক কৰি দিব বিচাৰিছোঁ। 14 মে'ৰ পৰা আপোনালোকৰ 17 মে'লৈকে ধন যুগ আছে আপোনালোকৰ, ব্যৱসায়ৰ ভাল যুগ, চাকৰিৰ যুগ চলিয়ে থাকিব এই বছৰটো খুব ভাল। 17 অক্টোবৰলৈকে ভাই ভনীৰ লগত ভাল সম্পৰ্ক হ'ব, মানুহৰ লগত ভাল সম্পৰ্ক হ'ব। বিদ্যাৰ ক্ষেত্ৰত শুভ, মে'ৰ পৰা অক্টোবৰলৈকে বিদ্যাৰ ক্ষেত্ৰত শুভ। বিবাহৰ যুগ চলি যাব মে'ৰ পৰা অক্টোবৰলৈকে। সন্তান প্ৰাপ্তিৰ যুগ, গৰ্ভাধাৰণৰ যুগ, শিক্ষাৰ ক্ষেত্ৰত ভাল যুগ। কিছু সংখ্যকৰ কিবা আপোনাৰ লটাৰী যুগো আহিব পাৰে সিংহ লগ্ন বা সিংহ ৰাশিৰ কাৰণে। ব্যৱসায়ত শুভ, ঘৰখনত মাংগলিক কৰ্মৰ যুগ আছে।
মে'ৰ পৰা 17 অক্টোবৰ 2025 কেৰিয়াৰ উন্নতি, নতুন ব্যৱসায়ৰ যুগ, বহুত ভাল যুগ চলি আছে। 18 অক্টোবৰ 2025 পৰা মই ডিচেম্বৰ মাহটোৰ কথা কৈছোঁ, খৰচ হৈ যাব আপোনালোকৰ, বহুত খৰচ হ'ব, সন্তানৰ বাবে খৰচ হ'ব বা নিজৰ শিক্ষাৰ কাৰণেও খৰচ হ'ব, বিবাহিতসকলৰ সন্তানৰ কাৰণে খৰচ হ'ব, সন্তানৰ শিক্ষাৰ কাৰণে খৰচ হ'ব, ভ্ৰমণত খৰচ হ'ব, ধাৰ্মিক ভ্ৰমণত খৰচ হ'ব, বিদেশ ভ্ৰমণত খৰচ হ'ব। এইখিনি আপোনালোকৰ অক্টোবৰ বা ডিচেম্বৰ 2025 কৈছোঁ মই, 2025 চনৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহৰ কৈছোঁ। আপোনালোকৰ তাৰপিছত মই এতিয়া যদি কওঁ আপোনালোকৰ অলপ কোন ক্ষেত্ৰত বাধা বিঘিনি পাব, 18 মে' 2025 আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান, ৰোগৰ কাৰণে সাৱধান, সম্বন্ধ সম্পৰ্কৰ কাৰণে সাৱধান, ধন আহিব যদিও ধন নাশ হ'ব, ধন খৰচ হ'ব, ধন ব্যয় হ'ব। সন্তান থকাসকলৰো আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিব, যিসকল বিবাহিত দম্পতি আছে। মুঠতে ৰোগ ভয়, দুৰ্ঘটনা ভয় আৰু আপোনালোকৰ অতিমাত্ৰা খৰচৰ ভয়, স্বাস্থ্যৰ ওপৰত সতৰ্ক, সম্বন্ধ সম্পৰ্কৰ ওপৰত সতৰ্ক হ'ব লাগিব 18 মে' 2025 18 মে' 2025 18 মে' 2025 পৰা আপোনাৰ সম্পূৰ্ণ গোটেই ডিচেম্বৰ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি থাকিব লাগিব। দুৰ্ঘটনা ভয়ো হ'ব পাৰে, যুগ্ম ব্যৱসায়ত বাধা বিঘিনি পাব, প্ৰেমৰ ক্ষেত্ৰত মতভেদ হ'ব, আৰু আপোনালোকৰ যিসকল বিবাহিত দম্পতীৰ মাজত মতভেদ, মে' মাহৰ পৰা মই 2025 ডিচেম্বৰলৈকে কৈছোঁ, কোৰ্ট কাছাৰীৰ যুগ আছে, ডিভৰ্চো হৈ যাব পাৰে বহুতৰ। কাৰোবাৰ যদি ডিভৰ্চ কেছ চলি আছে, সিংহ লগ্ন আৰু সিংহ ৰাশিৰ জাতক জাতিকাৰ, তেন্তে হ'লে আপোনালোকৰ ডিভৰ্চ পৰ্যন্ত হৈ যাব পাৰে। আৰু মই মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈকে 2025 এই সিংহ লগ্ন সিংহ ৰাশিৰ জাতক জাতিকাক কিন্তু সাৱধানেৰে থাকিব কৈছোঁ। খুব বছৰটো আপোনালোকৰ কাৰণে খুব ভাল নহয়, খুব উদাসীন বছৰ, কৰ্ম সময়মতে হৈ নুঠিব, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে বাধা বিঘিনি পাব। আৰু কৰ্মক্ষেত্ৰত যিখিনি সময়ত মই ভাল সময় বুলি কৈছোঁ, সেইখিনি সময়তে মই কিছু ক্ষেত্ৰত বাধা বিঘিনি পাব বুলি কৈছোঁ। এইবোৰ গ্ৰহৰ চাল চলন আৰু গতিবিধিয়ে কৈছে, আপোনালোকে সেইখিনি নিজেই মিলাই মেলি চাব। একটা ভাল যুগৰ সময়ত পাপ গ্ৰহৰ দৃষ্টিত বাধা বিঘিনি আৰু বেয়া যুগো চলি থাকে, সাৱধান হৈ আগবাঢ়িব। আৰু এইখিনি আপোনালোকে অলপ চালে মানে গোটেই বছৰটো আপোনালোকে জ্ঞানখিনি ল'ব পাৰিব। এতিয়া মই কন্যা লগ্ন আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কৈছোঁ, বৰ্তমান শিক্ষা ক্ষেত্ৰত হ'ব ভাল সময়, যাত্ৰা হ'ব, ভ্ৰমণ হ'ব, সন্মান পাব, ভাগ্য বৃদ্ধি হৈ আছে বৰ্তমান, সম্পত্তিৰ যুগ, সামাজিক মাধ্যমৰ পৰা শুভ সংবাদ পাব। আৰু বৰ্তমান আপোনালোকৰ বিবাহিত দম্পতীৰ সন্তান প্ৰাপ্তিৰ যুগ এটা চলি আছে, আৰু এই যুগটো মে' মাহৰ 14 তাৰিখলৈকে চলিব। তাৰপিছত আপোনালোকৰ 14 মে'ৰ পিছৰ পৰা 17 অক্টোবৰলৈকে কৰ্মক্ষেত্ৰত ভাল, ভাগ্য বৃদ্ধিৰ ক্ষেত্ৰত ভাল, নতুন চাকৰি হ'ব, নতুন ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব, সম্পত্তিৰ যুগ, যান বাহনৰ যুগ, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, ধন যুগ, সেইখিনি ক্ষেত্ৰতো বহুত ভাল আপোনালোকৰ। এইটো মে' মাহৰ পৰা মই 2025 অক্টোবৰলৈকে ক'লোঁ। কোনোবাই সম্পত্তি ঘৰ এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব, কোনোবাই মাটি বাৰী কিনিব পাৰিব, কোনো সম্বন্ধ সম্পৰ্কও ভাল হ'ব, ঘৰুৱা পৰিৱেশ মংগলময় হ'ব, হাতলৈ ধন আহিব সেইখিনি সময়ত। 17 অক্টোবৰৰ পৰা আপোনালোকৰ ডিচেম্বৰ মাহটোলৈ যদি চাওঁ, তেতিয়াহ'লে সেইখিনি সময়ত বিবাহৰ কাৰণে ৰাজযোগ, প্ৰেমৰ ক্ষেত্ৰত ৰাজযোগ, শিক্ষাৰ ক্ষেত্ৰত ৰাজযোগ। ইয়াৰ আগতেও মই ক'লোঁ প্ৰেমৰ ক্ষেত্ৰত যুগ আছে, কিন্তু এই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত কিন্তু ৰাজযোগ, বিবাহ, সন্তান, প্ৰেম, বিবাহিত দম্পতীৰ গৰ্ভধাৰণৰ ৰাজযোগ, বিবাহিত দম্পতীৰ সন্তান প্ৰাপ্তিৰ ৰাজযোগ, বিবাহৰ বাবে ৰাজযোগ, যিসকলৰ বিবাহৰ উপযুক্ত বয়স হৈছে তেওঁলোকৰ ৰাজযোগ, প্ৰেমৰ বাবে ৰাজযোগ, বহুত ভাল যুগ।
2025 চনৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহটো ব্যৱসায়ত ৰাজযোগ ককায়েক ভায়েকৰ পৰা লাভ হ'ব আপোনালোকৰ ভাই ভনীৰ লগত সম্বন্ধ ভাল হ'ব ব্যৱসায়ত উন্নতি যুগ্ম ব্যৱসায়টো ভাল হ'ব এইখিনি সময়ত মই ভাল সময়খিনিৰ কথা আপোনালোকক ক'লোৱেই এইখিনি এতিয়া এই ক্ষেত্ৰত বাধা বিঘিনি পাবলগীয়া সময় যদি আছে তেনেহ'লে মই আপোনালোকক ক'ব বিচাৰিছোঁ বৰ্তমান আপোনালোকৰ চাকৰি যুগটো চলিয়ে আছে শত্ৰুক পৰাস্ত কৰিব পাৰিব মাৰ্চলৈকে মাৰ্চ মাহ 2025 লৈকে ককাক আইতাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা ককাক আইতাকৰ বেয়া খবৰ আহিব পাৰে কন্যা লগ্ন বা কন্যা ৰাশি জাতক জাতিকাৰ কোৰ্ট কাছাৰী আৰু হস্পিটেলৰ যুগ হ'ব পাৰে মাৰ্চ মাহলৈকে 2025 চনৰ মাৰ্চ মাহলৈকে এতিয়া 2025 মাৰ্চ মাহৰ পিছত আপোনালোকৰ শৰীৰৰ উজ্জ্বলতা কমিব এলেহুৱা ভাৱ এটা আহিব গোটেই বছৰটো 2025 আয়টো আপোনালোকৰ থাকিবই আয় বাঢ়িব ইনকম হ'ব কিন্তু উদাসীন মনোভাৱ এটা আহিব প্ৰেমত অলপ মতভেদ হ'ব সেইখিনি সময়ত প্ৰেম প্ৰীতিত যিসকল আছে আৰু বিবাহিত দম্পতীৰ ক্ষেত্ৰত কিন্তু হাজবেণ্ড আৰু ৱাইফৰ মাজত পতি পত্নীৰ মাজত মতভেদ আহিব এইটো মাৰ্চ মাহৰ পৰা পিছৰ পৰা মাৰ্চ মাহৰ শেষৰ পৰা গোটেই বছৰটো বৰ্তমান আকৌ মই দুটা গ্ৰহৰ গোচৰীয়া প্ৰভাৱত চাইছোঁ আপোনালোকৰ বৰ্তমান যুগ্ম ব্যৱসায়ত অলপমান বাধা বিঘিনি চলি আছে দাম্পত্য জীৱনত ইজনে সিজনৰ লগত মিলি চলিবলৈ চাব এইটো আপোনালোকৰ 17 মে 2025 লৈকে ইজনে সিজনে স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব আৰু সমাজৰ লগতো অলপমান সময় মিলেৰে আগবাঢ়ি যাবলৈ চাব এইটো 17 মে 2025 লৈকে আৰু স্বাস্থ্য ক্ষেত্ৰত অস্ত্ৰোপচাৰ বা কেনেকুৱা ধৰণৰ ৰোগ ভয় এটা দেখা পোৱা গৈছে আৰু আপোনালোকৰ 17 মেৰ পৰা গোটেই বছৰটো কোৰ্ট কাছাৰী যুগ এটা দেখা পোৱা যায় দুৰ্ঘটনা ভয় দেখা পাইছোঁ মই হস্পিটেলৰ যুগ এটা দেখা পাইছোঁ গুপ্ত ৰোগৰ যুগ এটা দেখা পাইছোঁ পৰিয়ালৰ লগত মনোমালিন্য হ'ব পাৰে বা পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ কাৰণে খৰচ হ'ব পাৰে আৰু এয়া আপোনালোকৰ 17 মে 2025 পৰা ডিচেম্বৰ 2025 লৈকে এটা যুগৰ কথা কৈছোঁ এতিয়া মই একেখিনি সময়তে ভাল গ্ৰহৰ দৃষ্টিত মই ভাল যুগখিনিও কৈছোঁ আপোনালোকক গোটেই এই তিনিটা লগ্ন আৰু ৰাশিক আৰু একেটা সময়তে মই আপোনালোকৰ বাধা বিঘিনি যুগখিনিও কৈ দিছোঁ সেইকাৰণে সমিল মিলেৰে আপোনালোকে সাৱধান হয় এই ক্ষেত্ৰত আগবাঢ়ি যাব নিশ্চয় শুভ ফল পাব আৰু মই আজি এই তিনিটা লগ্ন আৰু ৰাশিৰ কথা ক'লোঁ আপোনালোকৰ কৰ্কট লগ্ন কৰ্কট ৰাশি হ'লে চাব সিংহ লগ্ন সিংহ ৰাশি হ'লে চাব কন্যা লগ্ন আৰু কন্যা ৰাশি হ'লে চাব আৰু যদি ৰাশিটো বেলেগ হয় আপোনালোকে লগ্নৰ পৰা চাব লগ্নটো প্ৰথম লগ্নৰ পৰাহে মিল হ'ব আৰু আজিলৈ মই এই তিনিটা লগ্ন আৰু ৰাশিৰ কথা কৈ মই মোৰ ভিডিঅ'টো কণ্টেণ্টটো ইমানতে সামৰণি মাৰিছোঁ পুনৰ নতুন কণ্টেণ্ট লৈ আহিম বাকী থাকি যোৱা লগ্ন আৰু ৰাশিবোৰৰ আজিলৈ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব আৰু নতুন বছৰটো সকলোৰে শুভ হওক মংগলময় হওক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ